ডিব্ৰুগড়ত একেই পৰিস্থিতি আজিও সোমবাৰে সন্ধিয়া কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লয় জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি বুজ লৈ অনাগত দিনত এই ভয়ংকৰ বান সমস্যা কিদৰে সমাধান কৰিব পাৰি তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ চেষ্টা চলাব বুলি উল্লেখ কৰি শেহতীয়াকৈ 750 কোটি লিটাৰ ডিব্ৰুগড়ত জমা হৈ আছে বুলি প্ৰকাশ কৰে। অন্যহাতে বৃহৎ পাম্পৰ জৰিয়তে 1 কোটি লিটাৰ পানী দৈনিক নিষ্কাশন কৰি আছে আৰু শীঘ্ৰেই যদিহে বৰষুণ নিদিয়ে তেন্তে এই কৃত্ৰিম বানৰ পৰা উপশম হ'ব বুলি প্ৰকাশ কৰে। হৈ পেলাই ব্ৰহ্মপুত্ৰ পায়গৈ। এইবাৰ যিহেতু বুঢ়ীদিহিং পানী ওফন্দি আছে আৰু ওফন্দি থকাৰ ফলস্বৰূপে চেঁচা নৈৰে যি পানীটো যাবলগীয়া আছিলে সেইটো আকৌ উভতি পেলাই ডিব্ৰুগড় পিনে আহিছে আৰু এতিয়া সমান্তৰালকৈ ইপিনে ব্ৰহ্মপুত্ৰৰ পানীও এতিয়া বাঢ়ি গ'ল আৰু নেৰেৰে পৰা যি অতিবৃষ্টি হৈ থাকিলে অতিবৃষ্টি হৈ থকাৰ ফলস্বৰূপে কেইবা কোটি লিটাৰ প্ৰায় 750 কোটি লিটাৰ পানী ইতিমধ্যে ইয়াতে আমাৰ ডিব্ৰুগড়ত জমা হৈ গ'ল আৰু জমা হোৱাৰ ফলস্বৰূপে যদিও আজি আমাৰ প্ৰশাসনে 8টাকৈ পাম্প লগাই পানী নিষ্কাশনৰ ব্যৱস্থা যদিও কৰি আছে কিন্তু সেইটো প্ৰতিদিনে 1 কোটি লিটাৰহে পানী ওলাব পাৰে। গতিকে 750 কোটি লিটাৰ পানী ইতিমধ্যে ইয়াতে সোমাই গ'ল আৰু নিষ্কাশনৰ যি পূৰ্বৰ যি ব্যৱস্থাসমূহ আছিলে যিহেতু আমি মানুহে দোষ বুলি ক'ব লাগিব কাৰণ আমি জলাশয়সমূহ মানুহে বন্ধ কৰি দিলোঁ। অকল ডিব্ৰুগড়তে বুলি নহয় সমগ্ৰ অসমতে হওক বা ভাৰততে হওক যি নেচাৰেল যি কোৰ্চ আছিল পানীৰ কোৰ্চবোৰ আমি বন্ধ কৰিলোঁ। নলা নৰ্দমাসমূহত আমি প্লাষ্টিক ব্যৱহাৰ কৰি পেলাই সেইবোৰো আল্টিমেটলি বন্ধ হোৱাৰ দৰে হ'ল। তাৰোপৰি কিছুমান প্লেন মানে নৰ্দমা থাকিলে কিছুমান আনপ্লেন থাকিলে যে আপষ্ট্ৰীম কোৰ্টনো আছে ডাউনষ্ট্ৰীম কোৰ্টনো আছে এইবোৰ মেইনটেইন নকৰাকৈ তেনেকুৱা কিছু নলা নৰ্দমা নিৰ্মাণ হোৱাৰ ফলস্বৰূপে অতিবৃষ্টি হোৱাৰ ফলস্বৰূপে আজি এনেকুৱা এটা পৰিৱেশ আহিছে আৰু যাৰ কাৰণে বিদ্যুতো বিচ্ছিন্ন কৰিবলগীয়া হৈছে কাৰণ বহু ট্ৰেন্সফৰ্মাৰ ইয়াতে পানীত এতিয়া আবদ্ধ পানীৰ ভিতৰতে আছে। গতিকে এতিয়া তৎকালীনভাৱে যদি পানীৰ ব্যৱস্থা কৰি দিয়ে লাইটৰ ব্যৱস্থা কৰি দিলে তেতিয়াহ'লে বহু অঘটন ঘটিব পাৰে। যাৰ কাৰণে আজি নিশাটো জিলা প্ৰশাসনে বিদ্যুৎ কানেকশ্যনটো ৰোধ কৰি ৰাখিছে। মই ভাবোঁ যে কাইলৈৰ পৰা যদিহে বৰষুণ নহয় কাইলৈৰ পৰা স্বাভাৱিক প্ৰক্ৰিয়া এটা আহিব বুলি আমি আশা ৰাখিছোঁ। ডিব্ৰুগড় টাউনৰ যিটো পানী সুৰক্ষা নলা আছে সেইটো 1956 চনত নিৰ্মিত হয়। এতিয়া ডিব্ৰুগড় চহৰৰ সুৰক্ষা নলা নিৰ্মাণৰ কাৰণে AUIIP নামৰ এটা প্ৰতিষ্ঠান 2011ত গঠন কৰিছিলে আৰু ডিব্ৰুগড়ৰ 0 to 5 কিলোমিটাৰটো বাদে বাকী 26 কিলোমিটাৰ ইতিমধ্যে নলাটো নিৰ্মাণ হ'ল কিন্তু পৰিতাপৰ কথা যে টাউনৰ সেই 5 কিলোমিটাৰটো এতিয়ালৈকে নিৰ্মাণৰ কাম আগবঢ়া নাই আৰু AIPP আৰু জল বোৰ্ড মাৰ্জ কৰিছে কিন্তু আমাৰ ডিব্ৰুগড়ত 4 বছৰকৈ থাকি যোৱা উপায়ুক্ত পল্লৱ ঝা ডাঙৰীয়া PD কিন্তু তথাপিও ডিব্ৰুগড়ৰ টাউনৰ নলাটো নিৰ্মাণৰ কাম একো আগবঢ়া নাই। আমি জানিব পৰা মতে ইতিমধ্যে NDDBয়ে যাৰ পৰা লোন চেংচন হৈছিলে নলাটো কাম কৰিব নালাগে বুলি চিঠি দিছে গভৰ্ণমেণ্টৰ কাছাৰ। এই বিষয়ে আজি আমি কণ্টেক্ট পিছতে আমাৰ যিহেতু মোৰ লগত আমাৰ প্ৰশান্ত ফুকন ডাঙৰীয়াও আছে আমি চাকি থাকি একেলগে এখন সভা ৰাখিছোঁ। আমাৰ যিহেতু আয়ুক্ত ডাঙৰীয়া আছে আমাৰ মেয়ৰ সুমিত পাত্ৰ ডাঙৰীয়া আছে আৰু বিভিন্ন বিষয়াসকলক লৈ পেলাই আজি কিছু পৰ্যালোচনা কৰিম যে আগন্তুক দিনত যেতিয়া কাৰণ যদি 5 দিন পিছত যদি এনেকুৱা অতিবৃষ্টি হয় 5 দিন পিছত আৰু এই সমস্যাটো আহি যাব পাৰে বা অহাবাৰ যদি এনেকুৱা অতিবৃষ্টি হয় তেতিয়া প্ৰতি বছৰে যদি এনেকুৱা ঘটনা ঘটি থাকে এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক হ'বগৈ। গতিকে আমি সেইকাৰণে আশা ৰাখিছোঁ আগন্তুক দিনত যাতে যেনেকুৱা 17 চনৰ পৰা আজি 2024 চনত আমি তেনেকুৱা এটা আশা ৰাখিছোঁ। 2020 হৈছে যে 17 পিছত 2020 4 বছৰ পিছত হৈছে এইবাৰ। গতিকে আগন্তুক দিনত যাতে নহয় তাৰ কাৰণে আপুনি যিটো কথা ক'লে এই বিষয়টো লৈ পেলাই আমি আলাপ আলোচনা কৰিম। গতিকে আমাৰ আৰবান ডেভেলপমেণ্ট মিনিষ্টাৰ হওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি যিহেতু আমাৰ আয়ুক্তৰ যি বৈঠক সেই বৈঠক বাতিল কৰিছে যাৰ কাৰণে ময়ো লখিমপুৰত আছিলোঁ লখিমপুৰৰ পৰা অভিভাৱক মন্ত্ৰী হিচাপে ইয়াতে আহিছোঁ। মাননীয় আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে যে যথাবিহিত ব্যৱস্থা কৰিব লাগে কাৰণ তেখেতৰ যিহেতু পাৰ্লিয়ামেণ্টত আছে। মই ভাবোঁ যে এই সমস্যাটো সকলোৰে সহায় সহযোগত দিহা পৰামৰ্শত আমি নিশ্চিতভাৱে আমি সমাধান কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাস। অসম আদিত্য, ডিব্ৰুগড়।